24 লাইভ চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো এটা বিশেষ খবৰ ভাল খবৰ কেইবাটাও দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খানাপাৰাত উপস্থিত হৈ অসমবাসীক দিছে কেইবাটাও ভাল খবৰ কেইবাটাও বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু বিদ্যুৎ বিল শূন্য হ'ব বুলি ঘোষণা কৰিছে লগতে মহিলাসকলক এতিয়া লাখপতি বনাব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ আহিছো বিশেষ খবৰ শূন্য হ'ব বিদ্যুতৰ বিল ভাল খবৰ দিছে প্ৰধানমন্ত্ৰীয়ে বিদ্যুতৰ বিল শূন্য হ'ব বুলি খবৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদ্যুতৰ বিল শূন্য কৰিবলৈ আগবাঢ়িছে এবাৰ বিজেপি চৰকাৰ বিজেপিয়ে বিদ্যুতৰ বিল শূন্য কৰিব আৰু পৰ্যটন আৰু স্বাস্থ্যৰ দিশতো বিকশিত হ'ব অসম কেইবাটাও ভাল খবৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 3 কোটি মহিলাক বনাব লাখপতি 3 কোটি মহিলাক লাখপতি বনাব বুলি আজি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদপথৰ দোকানীলৈ বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদপথৰ দোকানীৰ বাবে নিৰ্মাণ কৰা হ'ব একটা মল নিৰ্মাণ কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আৰু গুৱাহাটীৰ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত হ'ব একটা মল কেইবাটাও বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু লগতে কৈছে যে মোদীয়ে যি গ্যাৰান্টি দিয়ে তাক পূৰ্ণ কৰিবলৈ দিন ৰাতি এক কৰি দিয়ে হেয়া আজি উত্তৰ পূবে মোদীৰ গ্যাৰান্টিক বিশ্বাস কৰে এইদৰে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে বিদ্যুতৰ বিল শূন্য কৰিবলৈ আগবাঢ়িছে এবাৰ বিজেপি চৰকাৰ শীঘ্ৰে হয়তো আপুনি এটকাও বিল দিব নালাগে আৰু তাৰ বাবে এতিয়া বিদ্যুতৰ বিল শূন্য কৰিবলৈ আগবাঢ়িছে বিজেপি চৰকাৰ পৰ্যটন আৰু স্বাস্থ্যৰ দিশতো বিকশিত হ'ব অসম কেইবাটাও ভাল খবৰ দিছে আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে 3 কোটি মহিলাক দেশৰ 3 কোটি মহিলাক বনাব লাখপতি আৰু তাৰে আৰু অসমৰো কেইবা লাখ মহিলাক বনাব এতিয়া লাখপতি বাইদেউ বনাব যিসকলৰ আত্মসহায়ক গোট আছে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলা সদস্যক এতিয়া লাখপতি বনোৱাৰ লক্ষ্য বিজেপি চৰকাৰৰ কেইবাটাও বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কৈছে যে মোদীয়ে যি গ্যাৰান্টি দিয়ে তাক পূৰ্ণ কৰিবলৈ দিন ৰাতি এক কৰি দিয়ে আৰু সেয়ে আজি উত্তৰ পূবে মোদীৰ গ্যাৰান্টিত বিশ্বাস কৰে এইদৰে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এসময়ত একাংশই ৰাজনীতিৰ বাবে নিজৰ সংস্কৃতি ধ্বংস কৰিলে বিগত 10 বছৰত ভাৰতত স্থিতি সলনি হৈছে বিজেপি ডাবল ইঞ্জিন চৰকাৰে সকলো সলনি কৰিছে এইদৰে কেইবাটাও মন্তব্য কৰিছে আৰু বিকাশৰ অভিযান বিগত 10% বৃদ্ধি হৈছে বুলি মন্তব্য কৰিছে আৰু আমি 10 বছৰত অভিলেখ সংখ্যক কলেজ বিশ্ববিদ্যালয় IIT IMS বনাইছো 10 বছৰত মেডিকেল কলেজৰ সংখ্যা দুগুণ হৈছে অসমতো বৃদ্ধি পাইছে মেডিকেল কলেজৰ সংখ্যা এইদৰে কেইবাটাও মন্তব্য কৰিছে বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও ভাল খবৰ দিছে আজি ৰাজ্যবাসীক শীঘ্ৰে বিদ্যুতৰ বিল শূন্য হ'ব শীঘ্ৰে বিজেপি চৰকাৰৰ লক্ষ্য যে বিদ্যুতৰ বিল শূন্য কৰাৰ লগতে দেশৰ 3 কোটি মহিলাক লাখপতি বাইদেউ বনোৱাৰ কথাও ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে কেইবাটাও বৃহৎ ঘোষণা কৰিছে আৰু কৈছে যে এতিয়া দেশৰ সকলোৱে অধিক উপাৰ্জন কৰিব পৰা হৈছে বুলি মন্তব্য কৰিছে ঐতিহাসিক স্থান সংৰক্ষণ কৰিবৰ বাবে বিজেপি চৰকাৰে কাম কৰিছে আৰু এই ক্ষেত্ৰত অসমে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব এইদৰে মন্তব্য কৰিছে আৰু বিজেপি চৰকাৰে অসমৰ বিকাশত হ'বলগীয়া খৰচ 4% বৃদ্ধি কৰিছে বিগত 10 বছৰত আমি 6000 কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিলো এইদৰে কেইবাটাও মন্তব্য কৰিছে আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কেইবাটাও ভাল খবৰ দিছে শীঘ্ৰে বিদ্যুৎ বিল শূন্য হ'ব ৰাজ্যত লগতে দেশতো এতিয়া বিদ্যুতৰ বিল শূন্য হ'ব আৰু এই লক্ষ্য হাতত লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই লক্ষ্য হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে দিছে এইবাৰ ভাল খবৰ কেইবাটাও বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শূন্য হ'ব বিদ্যুতৰ বিল আৰু এইদৰে ভাল খবৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোলাৰ বহুৱাই দিব হাজাৰ লোকৰ ঘৰত আৰু এইদৰে বিজুলী বিল শূন্য কৰিব কেন্দ্ৰীয় চৰকাৰে বিজেপিয়ে এতিয়া বিদ্যুতৰ বিল শূন্য কৰিবলৈ আগবাঢ়িছে পৰ্যটন আৰু স্বাস্থ্যৰ দিশতো বিকশিত হ'ব এবাৰ অসম এইদৰে কেইবাটাও মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে महिलाओं को, युवा और किसान को
मूल सुविधा देने की गारंटी दी है। आज इनमें से अधिकतर गारंटियां पूरी हो रही है। हमने विकसित भारत संकल्प यात्रा के दौरान भी देखा है, जो भी सरकारी योजनाओं से वंचित थे, उन तक पहुंचने के लिए मोदी की गारंटी वाली गाड़ी पहुंची है। पूरे देश में करीब करीब 20 करोड़ लोग सीधे तौर पर विकसित भारत संकल्प यात्रा में शामिल हुए हैं। बड़ी संख्या में असम के लोगों को भी इस यात्रा का लाभ मिला है। साथियों, भाजपा की डबल इंजन सरकार हर लाभार्थी तक पहुंचने के लिए प्रतिबद्ध है। हमारा लक्ष्य हर नागरिक का जीवन आसान बनाने का है। यही फोकस 3 दिन पहले जो बजट आया है, उसमें भी दिखता है। बजट में सरकार ने इंफ्रास्ट्रक्चर पर 11 लाख करोड़ रुपए खर्च करने का संकल्प लिया है। ये कितनी बड़ी राशि है, इसका अनुमान एक और आंकड़े से लगाया जा सकता है। 2014 से पहले के 10 वर्षों में, यह आंकड़ा याद रखना मेरे आसाम के भाई बहन, 2014 के पहले 10 वर्षों में कुल 12 लाख करोड़ रुपए इंफ्रास्ट्रक्चर का बजट रहा। 10 साल में 12 लाख करोड़, यानी जितना पहले की केंद्र सरकार ने अपने 10 साल में खर्च किया था, करीब करीब उतनी ही राशि हमारी सरकार अगले 1 साल में खर्च करने जा रही है। आप कल्पना कर सकते हैं कि देश में कितने बड़े पैमाने पर निर्माण कार्य होने जा रहा है। और जब इतनी बड़ी राशि निर्माण कार्यों में लगती है, तो नए रोजगार बनते हैं, उद्योगों को नई गति मिलती है। साथियों, इस बजट में एक और बहुत बड़ी योजना की घोषणा हुई है। बीते 10 वर्षों में हमने हर घर तक बिजली पहुंचाने का अभियान चलाया। अब हम बिजली का बिल, आसाम के भाइयों बहनों और देशवासी भी, मैं बहुत महत्वपूर्ण काम आपके सामने रख रहा हूं। अब बिजली का बिल भी जीरो करने के लिए हम आगे बढ़ रहे हैं। बजट में सरकार ने रूफटॉप सोलर की बहुत बड़ी योजना का ऐलान किया है। इस योजना के तहत प्रारंभ में 1 करोड़ परिवारों को सोलर रूफटॉप लगाने के लिए सरकार मदद करेगी। इससे उनका बिजली का बिल भी जीरो होगा और साथ ही सामान्य परिवार अपने घर पर बिजली पैदा करके बिजली बेच करके कमाई भी करेगा। साथियों, मैंने देश की 2 करोड़ बहनों को लखपति बनाने की गारंटी दी थी। बीते वर्षों में जब मैंने हिसाब किताब लगाना शुरू किया, तो मुझे
प्राथमिक जो जानकारी मिली है, अब तक हम 1 करोड़ बहनें लखपति दीदी बन चुकी है। हमारे देश में सेल्फ हेल्प ग्रुप में काम करने वाली 1 करोड़ बहनें जब लखपति दीदी बनती है ना, तो नीचे धरती कितनी बदल जाती है दोस्तों। अब इस बजट में हमने लखपति दीदी बनाने के लक्ष्य को और बढ़ा दिया है। अब 2 करोड़ के बजाय 3 करोड़ बहनों को लखपति दीदी बनाया जाएगा। इसका लाभ असम की मेरी हजारों लाखों बहनों को भी जरूर होने वाला है। यहां स्वयं सहायता समूह से जुड़ी सभी बहनों के लिए अवसर ही अवसर आने वाले हैं, और इतनी बड़ी माताएं बहनें यहां आई है, जरूर उसमें भी मेरी लखपति दीदी आई ही होगी। हमारी सरकार इस बजट में आंगनवाड़ी और आशा बहनों को भी अब आयुष्मान योजना के दायरे में ले आई है। इससे उन्हें भी अब 5 लाख रुपया तक के मुफ्त इलाज की सुविधा मिल गई है।